Hello riders, আজি মোৰ লগত আছে ৰয়েল এনফিল্ডৰ হিমালয়ান 411 ইয়া দেখিছে আপোনালোক এখনৰ আজি মই এটা ধুনিয়া ৰিভিউ কৰিম আপোনালোকৰ আগত অলৰেডি ইয়াৰ নতুন ভাৰ্চন কোম্পানী উলিয়াইছে তথাপি মই ভাবিলো ইয়াৰ এটা কমপ্লিট ৰিভিউ কৰো অকলে তো ৰিভিউ নহয় এখনৰ কাস্টমাৰ ৰিভিউ দিম আপোনালোকৰ আগত আৰু এখনৰ পাৰফৰম্যান্স কেনেকুৱা নতুনখনৰ তুলনাত এই গোটেইখিনি কথা মই এই ভিডিওত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটো শেষৰলৈকে কানেক্ট হৈ থাকিব আৰু যদি আপোনালোকে এখন বাইক কিনাৰ কিবা প্লেনিং কৰি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে এই ভিডিও বহুত ইনফৰমেটিভ হ'বলৈ গৈ আছে আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব লগতে মোৰ ইনষ্টা আইডিটো ফলো কৰি যাব এক্সপ্লোৰ 228 বুলি আছে এতিয়া আশা কৰো আপোনালোকে মোৰ সিনেমেটিক শটটো চাই ভাল পালে সাগে যদি ভাল পালে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব তাৰ পিছত এখন বাইকৰ অনাৰ আছে মোৰ লগত এতিয়া প্ৰথম হদিম এওক ভাই এখন তুমি কেতিয়া কিনিছিলা এখন মোৰ তোমাৰ 2023 মাৰ্চত লোৱা 2023 মাৰ্চত লোৱা এতিয়া কমসে কম 23 24 25 মানে 2 বছৰ কমপ্লিট হৈ গ'ল অলমোস্ট এখনৰ ওভাৰঅল এক্সপেৰিয়েন্সটো তুমি কেনেকুৱা পালা এক্সপেৰিয়েন্স মজা এক্সপেৰিয়েন্স মই বেয়া বুলি নকওঁ খালি মেইনটেনেন্সটো আছে অলপ আৰু ওকে বাকি এক্সপেৰিয়েন্সৰ কথা যদি সুধা তেতিয়া হেকিনিটো একদম মজা আৰু ওকে তাৰ পিছত তোমাৰ এখন বাইকৰ তুমি কিনাৰ আগত তুমি হিমালয়ানে কিনিম বুলি ভাবিছিলা নে বেলেগ কিবা অফৰোডিং বাইকৰ বেলেগ ব্ৰেণ্ডলৈ যাম বুলি ভাবিছিলা নে ডাইৰেক্ট হিমালয়ান কিনাৰ প্লেনিংয়ে কৰিছিলা হেতুটো ক'ব গ'লে এতিয়া মই ৰয়েল এনফিল্ডে বেছি ভাল পাওঁ আগৰ পৰাই তো হেতু কাৰণে হেতু হিচাপতে মই গলো হিমালয়ানলে বেলেগো আছিল এক্সপালছ বহুতখিনি আছে কিন্তু মোৰ ভাল লাগে এটো বেছি কাৰণ ৰয়েল এনফিল্ড হয় ৰয়েল ইয়া দেখিছে না ৰয়েল এনফিল্ড মানে ৰয়েল এনফিল্ড ভাই হয়তো সকলোৱে জানে ৰয়েল এনফিল্ডৰ বেলেগৰ লগত কম্পেয়াৰ কৰি লাভে নাই ৰয়েল এনফিল্ড প্ৰথমৰ পৰা যেনেকুৱা আছিল আজি ডেটলৈকে একেবাৰে তেনেকুৱাই কোনো তাৰ লগত কম্পেয়াৰ আপোনালোকে কৰি লাভেই নাই তো হেতুৱে কথা তাৰ পিছত এখন বাইকৰ তুমি সাৰ্ভিসিং ৰিলেটেড কিবা ইস্যু পাইছানে যদি ডিলাৰত মানে তুমি যদি লৈ যোৱা সাৰ্ভিসিং ৰিলেটেড কিবা তুমি মানে স্যাটিসফাইড হনে নহয় তুমি সাৰ্ভিসিংক লৈ পেলাই এখন বাইকৰ সাৰ্ভিসিং মানে এনে মাইনৰ যদি কিবা প্ৰবলেম থাকে তেতিয়া মই হেতুত স্যাটিসফাই ফুললি স্যাটিসফাই এটো হেতি খপকটো কৰিব পাৰে বাৰু কামটো কিন্তু যদি অকমান সিৰিয়াস কিছুমান থাকে প্ৰবলেম মোৰ মাজত হৈছিল থ্ৰটেলৰ প্ৰবলেমটো মানে ৰানিংত মোৰ স্টাৰ্টটো অফ হৈ যায় এটো কিবা আছিল প্ৰবলেম মুঠতে আৰু হেতু তোমাৰ ঠিক কৰোতে মোৰ মানে হেতি অকমান টেঙা কৰিলা আৰু মানে মোক অকমান সুচৰালে বাকি এনে সব ঠিক আছে বাকি এইখন বাইকৰ তুমি কিবা যদি সৰু পাৰ্টছে হক বা ডাঙৰ কিবা মেজৰ পাৰ্টছে হক পটককে এভেইলেবল হৈ যায় নে ডিলাৰত নে দুদিন দিন ৱেডিং পিৰিয়ডত থাকিব লাগে না ৱেডিং পিৰিয়ডত থাকিব লাগে এটা ধৰি লোৱা তুমি ট্যাঙ্কৰ যোনটো আমাৰ ফিউল ইনজেক্টৰটো হেতু তেনেকুৱা মানে কিছুমান অকমান যোনখিনি হেভি বস্তু আৰু সেই বস্তুখিনিৰ কাৰণে মই ৰব লাগিব মিনিমাম এসপ্তাহ 10 দিন তেনেকুৱা টাইপত মানে ৰব লাগিব না এটো কেতিয়াবা এমাহো হৈ যায় এনে মাইনৰ যোনখিনি সৰু পাৰ্টছ সেইখিনি পোৱা যায় তাত অকমান যদি মেজৰ কিবা ভিতৰৰ কিবা কিছুমান মেচিন যদি কিবা বেয়া হয় না এটো চেঞ্জ কৰিবলগীয়া হয় তেতিয়া মানে 10 দিন 15 দিন এমাহ ৰব লাগিব হেতু অলৰেডি হয় বাৰু গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় এইবোৰ এৰিয়াত এটো হ'বই আৰু যদি আপোনালোকে হাইটেক এৰিয়া বিলাকত যায় যদি দিল্লী গুৰগাঁও হায়দৰাবাদ তেলেংগানা তাৰ পিছত মহাৰাষ্ট্ৰ পুনে হেবিলাক সাইডে যদি যায় আপোনালোকৰ কাৰণ হেবিলাক হৈছে এখন হাইটেক সিটি হয় তাত প্ৰত্যেকবিলাক পাৰ্টছ এভেইলেবল হ'ব আৰু আমাৰ এনেকুৱা অলপ ভিতৰুৱা জায়গা বিলাকত অলপ পাৰ্টছক লৈ পেলাই ৱেটিং পিৰিয়ডত ৰবই লাগিব হেতু ৰয়েল এনফিল্ডক ডাইৰেক্ট দুখ দি পেলাই লাভ নাই হেতু আপোনালোকে অলপ কম্প্ৰমাইজ কৰিবও লাগিব হেতু এটা কথা তাৰ পিছত আকৌ এবাৰ তেওঁ খুদিব বিচাৰিছো মই এখন বাইকৰ তুমি হিটিং ইস্যু কিবা পাইছানে বলে আৰু হিটিং ইস্যুৱে হক বা কিবা ভাইব্ৰেচন টাইপ কিবা ভাইব্ৰেচন ৰিলেটেড কিবা ইস্যু পাইছা নি এখন বাইকত না মই প্ৰথম কোনটা ভাইব্ৰেচনটো আছে আৰু ৰয়েল এনফিল্ড মানে আপোনাৰ ভাইব্ৰেচনটো লাগিবই ভাইব্ৰেচনটো অকমান দৰকাৰ হয় মানুহৰ আৰু স্মুথলি যদি চলাই বহুত লং জাৰ্নি কৰিব নোৱাৰে অকমান বডিত ভাইব্ৰেচনটো দৰকাৰ আৰু এইখনত যিমানটো ভাইব্ৰেচন মাৰে হেতু মানে ল'ব পৰা হেতু একো মোৰ মানে বেয়া বুলি মই ক'ব নোৱাৰো আৰু হিটিংত ক'ব গ'লে হিটিং যোনটো দিয়ে হেতু আৰু জুখৰ আৰু হেতু হিটিং আহিব লাগে কাৰণ 411 cc যেতিয়া হয় হেতু হিটিং মাৰিবই হেতু নামাৰে বুলি ক'বও নোৱাৰে আৰু হেতু মোৰ কাৰণে হেতু মানে প্ৰবলেম নহয় অলৰেডি এখন বাইকত আপোনালোকে অইল আৰু এয়াৰ কুলিং দেখিবলৈ পাব অইল আৰু এয়াৰ কুলিঙৰ ফালৰ পৰা যোনটো ৰিফাইনমেন্ট আহিব লাগে হেতু ফালৰ পৰা ক্যালকুলেশন কৰিবলৈ গ'লে এখন বাইকত ইমান তেনেকুৱা ধৰণৰ এটা পাৰ্টিকুলাৰ হিটিং ইস্যু আপোনালোকে দেখিবলৈ নাপায় নৰ্মেল কিছুমান হিটিং ইস্যু আপোনালোকে পাবই হেতু ফালৰ পৰা আপোনালোকে অলপ বুজাবুজি কৰিবও লাগিব
বাকী ইঞ্জিন ৰিলেটেড তেনেকুৱা ধৰণৰ ইমান বেছি হিটিং ইছ্যু আপোনালোকে নাপায়, সেইটো ডেম চিয়ৰ ৰয়েল এনফিল্ডৰ বাইকত। বাকী ভাইব্ৰেশ্যনক লৈ পেলাই এইটো ৰয়েল এনফিল্ডে বহুতবিলাক কাম কৰিছে। আগৰ পুৰণা আপোনালোকে ৰয়েল এনফিল্ডৰ বাইকবিলাক যদি চলায় তেতিয়া আপোনালোকে নিজে অনুভৱ কৰিব যে কিমান এটা ভাইব্ৰেশ্যন। এতিয়া এইবিলাক বাইকততো বহুত ৰিফাইনমেণ্ট কৰিছে ৰয়েল এনফিল্ডে, কোনো ধৰণৰ তেনেকুৱা ভাইব্ৰেশ্যন দেখিবলৈ নাপায়। তাৰপিছত এইখন বাইকৰ আমি ছাৰ্ভিচিং কষ্ট কেনেকুৱা ধৰণৰ ছাৰ্ভিচিং কষ্ট আহে মানে বহুতে কয় ৰয়েল এনফিল্ডৰ মানে বাইকবিলাক কিনাৰ আগত বহুতৰ কাষ্টমাৰ মাথাত মানে সোমাই গৈছে যে ছাৰ্ভিচিং কষ্ট বহুত ৰয়েল এনফিল্ডৰ বাইকৰ। তুমি কেনেকুৱা ধৰণৰ পাইছা এইখনৰ ছাৰ্ভিচিং কষ্টটো? ছাৰ্ভিচিং কষ্ট মানে যোনকেইটা 4টা ছাৰ্ভিচিং ফ্ৰী থাকে ডিলাৰৰ পিনৰ পৰা, সেইটা ছাৰ্ভিচিঙত আপুনি ইমানটো মানে পইচা দিবলগীয়া নহয়, পে'মেণ্টটো ইমান নহয়গে। কিন্তু যদি কিবা মেজৰ বস্তু কিবা চেঞ্জ কৰিবলগীয়া হয়, নাইতো কিবা যদি বেয়া হয়, তেতিয়াহে ছাৰ্ভিচিং কষ্টটো প্লাছ হয়। আৰু 4টাৰ ভিতৰত সেইটোতো অলৰেডি এইটো ৱাৰেণ্টিত থাকেই বাইকখন, তো ইমানটো পইচা নহয়। মই ইমানটো মানে পোৱা নাই, যিমানটো হ'ব লাগে সিমানটোৱে পাইছোঁ মই। বহুতে ময়ো শুনিছোঁ, মোকো কৈছে যে ছাৰ্ভিচিঙত বহুত পইচা গুচি যায়, কিন্তু মোৰ তেনেকুৱা যোৱা নাই, এটা হিচাপত গৈছে। অ'কে, এতিয়া আপোনালোকে গম পালে ছাৰ্ভিচিং তেনেকুৱা ইমান কষ্টলিও নহয়, এটা নৰ্মেল। আৰু অলৰেডি এখন ৰজা বাইক হয়, এনেকুৱা এখন বাইক আপোনালোকে নিজে অ'ন কৰিলে পকেটৰ ফালৰ পৰা অলপ আপোনালোকে চিন্তা কৰিয়ে ল'ব অলৰেডি, সেইটোতো আপোনালোকে জানেই। আপোনালোকে যিমান হিচাপত পইচা খৰচ কৰিব পাৰে সিমান হিচাপৰ বাইক ল'ব। এখন কিনাৰ পিছত আপুনি ছাৰ্ভিচিং কষ্ট বস্তুত বহুত বুলি কৈ পেলাই একো লাভ নাই। কিনাৰ আগতে আপুনি এটা কেলকুলেশ্যন কৰি লোৱাই ভাল যে এখন বাইক কিনিম, এইখনৰ ছাৰ্ভিচিং কষ্ট ইমান আহিব, এইখনৰ এনেকুৱা পাৰ্টছ হ'ব, এইটো ইমান পাৰ্টছৰ ইমান দাম, সেইটো আপোনালোকে কেলকুলেশ্যন কৰিয়ে ল'ব এনেও। সেইটো এটা কথা মই আপোনালোকক দেখাব বিচাৰিছোঁ। কাষ্টমাৰ মানে ফুল্লি তুমি ছেটিছফাইড এখন বাইক লৈ পেলাই ন, কোনো ধৰণৰ তেনেকুৱা মানে ইমান মেজৰ কোনো হেৰিও পোৱা নাই, তুমি এখনত প্ৰব্লেমো পোৱা নাই। মানে এক্সপালছতকেতো ভাল এখন, হয় নাই? মানে চক মই এক্সপালছকো বেয়া বুলি কোৱা নাই, এক্সপালছো ঠিকে আছে। হিৰো অলৰেডি হিৰোই, ৰয়েল এনফিল্ডে দুইখনেই অফ ৰোডিং বাইক, অফ ৰোডিং কেটেগৰীত পৰে দুইখন বাইকে। কিন্তু মানে হিমালয়ানখনৰ পৰা যোনটো মানে কাষ্টমাৰে ছেটিছফাইড হয়, হিৰোৰ পৰা তেনেকুৱা ধৰণৰ এটা আপোনালোকে ডিফাৰেণ্ট টাইপত পাব। মানে হিৰোৰ কাষ্টমাৰ বেলেগ, হিমালয়ানৰ কাষ্টমাৰ বেলেগ, দুইটাৰ জেগাত দুইটাই ঠিক আছে, সেইটোৱে মই বুজাব বিচাৰিছোঁ আপোনালোকক। তাৰপিছত আছিল ভাই, ধন্যবাদ সময় দিলা, তুমি বাইকখনৰ ৰিভিউ ল'লোঁ, তোমাৰ কাষ্টমাৰ ৰিভিউটো কেনেকুৱা পোৱা, তুমি কেনেকুৱা কি হয় প্ৰত্যেকটো কথা তুমি ডিছকাছ কৰিলা আমাৰ লগত, ভাল লাগিলে। তাৰ কাৰণে মোৰ চেনেলটোৰ জৰিয়তে তোমাক হেপী নিউ ইয়েৰ। তাৰপিছত ভাই পৰহিলে টাৱাং যাব, টাৱাং ৰাইডত গৈ আছে। আমাৰ নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশত পৰে টাৱাং বহুত এটা অ'চম প্লেচ, একদম ধুনীয়া প্লেচ। এতিয়া চব একদম ফ্ৰিজ হৈ আছে, একদম ফ্ৰিজ এৰিয়া হৈ আছে, একদম বৰফ পৰি আছে, স্ন'ফল পৰি আছে। আপোনালোকে যদি বেলেগৰ পৰা ক'ৰবাত চাই আছে নৰ্থ ইষ্টৰ বাহিৰৰ পৰা, তেতিয়াহ'লে টাৱাং এবাৰ ভিজিট কৰি চাওক, বহুত ধুনীয়া এটা টুৰিষ্ট প্লেচ হয়। তাৰপিছত ভাই গৈ আছে, ভাই বাইক লাহে লাহে চলাবা, ছেফ ৰাইড হাৰ্ড। তো সেয়াই আছিল ক'বলগীয়া। অ'কে, আপোনালোকে বুজি পালে আৰু ভিডিঅ'টো চালে চাগে। এয়া আছিল কাষ্টমাৰ এক্সপিৰিয়েঞ্চ, কাষ্টমাৰ অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ কেনেকুৱা পালে, গোটেইখিনি কথা আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ। তাৰপিছত এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ নিউ ভাৰ্চন আৰু এইটো ভাৰ্চনৰ লগত কেনেকুৱা চেঞ্জেছ এটা আপোনালোকে পাব, নতুনখনত কেনেকুৱা ধৰণৰ আপডেট হৈছে আৰু এইখনত কেনেকুৱা ধৰণৰ ফিচাৰ পাব আপোনালোকে, গোটেইখিনি কথা এতিয়া ডিছকাছ কৰিম আপোনালোকক। প্ৰথম এইখন বাইকৰ চেঞ্জটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এতিয়া প্ৰথম চেঞ্জেছটো হৈছে এইখনৰ ইঞ্জিন কেপাচিটিটো আপডেট কৰা হৈছে নতুন ভাৰ্চনটোত। এইখনত আপোনালোকে পাব 411cc এয়াৰলেণ্ড অইল কুল ইঞ্জিন। এতিয়া গম পালে এইখনৰ ইঞ্জিন কেপাচিটিটো কিমান, 411cc এটা ইঞ্জিন পাব, আৰু নতুনখনত পাব আপোনালোকে 452cc এটা ইঞ্জিন। আৰু এইখনে পাৱাৰ প্ৰডিউচ কৰে 24.3 bhp 6500 rpmত। আৰু এইখন বাইকে মেক্স টৰ্ক উলিয়াই দিব 4500 rpmত 32 নিউটন মিটাৰ। এতিয়া দেখিছে। তাৰপিছত নতুন ভাৰ্চনটো যদি আপোনালোকে লয়, সেইখনত পাৱাৰটো বহুত চেঞ্জ কৰা হৈছে, বহুত আপডেট কৰা হৈছে। আৰু নতুন ভাৰ্চনটোত আপোনালোকে পাব 452cc ছিংগল চিলিণ্ডাৰ 4 ভেলভ লিকুইড কুল ইঞ্জিন। এইখনত আপোনালোকে এয়াৰ এণ্ড অইল কুল ইঞ্জিন পাব, আৰু নতুনখনত পাব লিকুইড কুল ইঞ্জিন। সেইটো এটা ডাঙৰ চেঞ্জ। আৰু ইঞ্জিন পাৱাৰ কেলকুলেশ্যনটো যদি আপোনালোকে মিলাই পেলাই চাই, নতুনখনত ইয়াতকৈ অলপ বেছি পাৱাৰ প্ৰডিউচ পাব। সেইটো ফালৰ পৰা কেলকুলেশ্যন কৰিলে আপুনি নতুনখনত পাব 40.2 PS-ত 8000 rpm, মেক্স টৰ্ক পাব সেইখনত 40 নিউটন মিটাৰ, যিয়ে পাৱাৰ প্ৰডিউচ কৰি দিব 5500 rpmত। মানে ইঞ্জিনৰ পাৱাৰক লৈ পেলাই বহুত আপডেট কৰিছে, বহুত এটা নতুন ইঞ্জিন কাষ্টমাৰলৈ অফাৰ কৰিছে ৰয়েল এনফিল্ডে। ইঞ্জিনক লৈ পেলাই এটা বহুত ডাঙৰ আপডেট। এতিয়া গম পালে আপোনালোকে ইঞ্জিনটো কিমান এটা আপডেট কৰিছে নতুন ভাৰ্চনটোত। তাৰপিছত ছেকেণ্ড আপডেটটো হৈছে মিটাৰ কনচলটো। ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ এটা মিটাৰ কনচল হ'ব মই এবাৰ আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইখনত আপোনালোকে এনেধৰণৰ এটা মিটাৰ কনচল পাব, য'ত টাৰ্ণ বাই টাৰ্ণ নেভিগেশ্যন, ব্লুটুথ কানেক্টিভিটি আৰু GPS নেভিগেশ্যন সেইখিনি আপোনালোকে দেখিবলৈ নাপায় এইটো মিটাৰ কনচলত। এনেধৰণৰ এটা মিটাৰ কনচল পাব, য'ত স্পীডোমিটাৰ, তাৰপিছত ট্ৰিপ A ট্ৰিপ B ফিউল ইকনমি, তাৰপিছত ৰিয়েল টাইম, তাৰপিছত এইটো অডোমিটাৰ, এইখন এনেধৰণৰ এটা গিয়াৰ শ্বিফ্ট ইণ্ডিকেটৰ আৰু বহুতখিনি বেছিক ইনফৰমেশ্যন এইটো মিটাৰ কনচলত পাব। কিন্তু নতুন ভাৰ্চনটো যদি আপোনালোকে লয়, নতুন ভাৰ্চনটোত বহুত এটা আপডেট মিটাৰ কনচল পাব, কিয়নো তাৰ মিটাৰ কনচলৰ শ্বেপটো টোটেলি চেঞ্জ কৰা হৈছে। এনেধৰণে ৰাউণ্ড শ্বেপত এটা মই ডিছপ্লেটো শ্ব' কৰি দিম, আপোনালোকে চাব পাৰিব। এনেধৰণে ৰাউণ্ড শ্বেপৰ এটা মিটাৰ কনচল হ'ব, য'ত টাৰ্ণ বাই টাৰ্ণ নেভিগেশ্যন, ব্লুটুথ কানেক্টিভিটি, কল এলাৰ্ট, মিছ কল এলাৰ্ট, তাৰপিছত আপোনালোকৰ ফোনত যদি কিবা
ছ'চিয়েল মিডিয়া ইনফৰ্মেটিভ কিবা নটিফিকেশ্যন আহে গোটেইখিনি এখন ডিছপ্লেতে শ্ব' হ'ব। তাৰপিছত বাইকখনৰ টেম্পাৰেচাৰ গোটেইখিনি সেইটো মিটাৰ কনচোলত শ্ব' হ'ব। মিটাৰ কনচোলৰ ফালৰ পৰা বহুত ডাঙৰ আপডেট কৰিছে ৰয়েল এনফিল্ডে নতুন ভাৰ্চনটো আৰু এইটো ভাৰ্চনত যদি আপোনালোকে কম্পেয়াৰ কৰে। থাৰ্ড আপডেটটো হৈছে এখন বাইকৰ ডিস্ক ব্ৰেকৰ প্লেটক লৈ পেলাই। আপোনালোকে যদি ডিছপ্লেটৰ চাইজটো মিলাই পেলাই চাই এখন বাইকত আপোনালোকে পাব 300 mm ডিছপ্লেট। যদি নতুন ভাৰ্চনটোৰ ফালে চাই নতুন ভাৰ্চনটোত পাব 320 mm ডিছপ্লেটক লৈ পেলাই এটা ডাঙৰ আপডেট কৰিছে ৰয়েল এনফিল্ডে। তাৰপিছত টায়াৰ চাইজটো ছেম আছে। ফ্ৰণ্টত আপোনালোকে 90-90-21 ছেকশ্যনৰ টায়াৰ পাব। ইয়াত দেখিছে এনেধৰণৰ 90-90-21 ছেকশ্যনৰ টায়াৰ নতুন ভাৰ্চনটোতো পাব। টায়াৰ ছেকশ্যনটো একদম ছেম আছে, কোনো চেঞ্জেছ নাই হোৱা। আৰু পিছ চাইডে যদি আপোনালোকে চাই পিছ চাইডে ৰিয়েৰ টায়াৰ আৰু ৰিয়েৰ ডিছপ্লেট দুইটাই আপডেট কৰিছে, দুইটাই চেঞ্জ কৰিছে। পিছফালৰ এখন বাইকত যদি আপোনালোকে মিলাই পেলাই চাই এখন বাইকৰ টায়াৰ চাইজ হৈছে 120-90-17। ইয়াত দেখিছে এনেধৰণে 120-90-17 ছেকশ্যনৰ টায়াৰ পাব। যদি নতুনখনত মিলাই পেলাই চাই নতুনখনত পাব 140-80-17। দেখিছে কিমান ডাঙৰ এটা চেঞ্জেছ হৈছে টায়াৰক লৈ পেলাই। তাৰপিছত ডিছপ্লেট যদি চাই ডিছপ্লেটখন এইখনত পাব 240 mm আৰু নতুনখনত পাব 270 mm। দেখিছে 30 mm ডিছপ্লেটক লৈ পেলাই চেঞ্জেছ কৰিছে, আপডেট কৰিছে ৰয়েল এনফিল্ডে। এটা ডাঙৰ চেঞ্জ হয় ৰিয়েৰ ছেকশ্যনটোত টায়াৰ আৰু ডিছপ্লেটক লৈ পেলাই। আৰু এটা ডাঙৰ চেঞ্জ হৈছে, আপডেট হৈছে এখন বাইকৰ চিট হাইটটো। এখন বাইকৰ আপোনালোকে পাব 800 mm চিট হাইট। মই এবাৰ আপোনালোকক বহি দেখাব বিচাৰিছোঁ। এখন বাইকৰ চিট হাইট 800 mm আৰু নতুনখন যদি আপোনালোকে মিলাই পেলাই চাই নতুন ভাৰ্চনটোত পাব 825 mm চিট হাইট। মানে আপোনালোকৰ 25 mm চিট হাইট বেছি পাব সেইখনত। আপোনালোকে যদি মিলাই পেলাই চাই অফৰোডিং কৰিম বুলি ভাবে এইখনতো পাৰফেক্ট অফৰোডিং কৰিব পাৰিব, কোনো ধৰণৰ তেনেকুৱা কম্প্ৰমাইজ কৰিবলগীয়া নহয়। এইখনতো ধুনীয়া এটা অফৰোডৰ কাৰণে কেপেবল হয় আৰু ইখনো অফৰোডৰ কাৰণে কেপেবল হয়। আৰু ইটো নতুন ভাৰ্চনৰ কাৰণে চিট হাইটটোক লৈ পেলাই অলপ আপডেট কৰিছে, কিন্তু এইখনতো ঠিকে আছে। এইখনো আগতে মাৰ্কেটত বহুত চলিছে আৰু এতিয়াও চলি আছে। এইখনৰ ফ্ৰেণ্ড ফলোয়িঙো বহুত। চিট হাইটটো লৈ পেলাই ইমানেই আপডেট কৰিছে 25 mm চিট হাইট বেছি পাব নতুনখনত। এইখনৰ চিট হাইট 800 mm। ইয়াত দেখিছে আপোনালোকে আৰামত বহি চলাব পাৰিব। মোৰ হাইট 5.5 হয়, তথাপিও মোৰ ভৰি এনেদৰে গ্ৰাউণ্ডত লাগি আছে। পাৰফেক্ট হ'ব আপোনালোকৰ কাৰণে, শ্বৰ্ট ৰাইডাৰসকলে আৰামত চলাব পাৰিব ন' ডাউট। আৰু 5 নম্বৰ আপডেটটো হৈছে নতুন ভাৰ্চনটোৰ লগত এইখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটোক লৈ পেলাই। এইখনত আপোনালোকে গ্ৰাউণ্ড ক্লিয়াৰেন্স পাব 220 mm। ইয়াত দেখিছে 220 mm গ্ৰাউণ্ড ক্লিয়াৰেন্স। মই এইটো ক'ব বিচৰা নাই নতুনখন আপোনালোকে বেছিকৈ অফৰোডিং কৰিব পাৰিব। এইখনো কোম্পানীয়ে অফৰোডৰ কাৰণে বনাইছে। এইখনত আপোনালোকে খালি গ্ৰাউণ্ড ক্লিয়াৰেন্সটো অলপ কম পাব। এইখনত 220 mm গ্ৰাউণ্ড ক্লিয়াৰেন্স পাব, নতুনখনত 230 mm গ্ৰাউণ্ড ক্লিয়াৰেন্স পাব। সেইটোৱে গ্ৰাউণ্ড ক্লিয়াৰেন্সক লৈ পেলাই আপডেট। তাৰপিছত এইখনত অফৰোডিং যদি আপোনালোকে কৰিম বুলি ভাবে এইখনতো প্ৰপাৰলি অফৰোডিং কৰিব পাৰিব। নতুন ভাৰ্চনটোতো প্ৰপাৰ অফৰোডিং কৰিব পাৰিব ন' ডাউট। তাৰপিছত এয়া দেখিছে এনেধৰণে এটা গ্ৰাউণ্ড ক্লিয়াৰেন্স পাব এইখনত আপোনালোকে। এতিয়া লাষ্ট পইণ্টটো হৈছে এইখনৰ ৱেটটো। এখন বাইকত কাৰ্ব ৱেটটো আপোনালোকে নতুনখনৰ তুলনাত বেছি পাব, অলপ বেছিকৈ পাব এইখনৰ কাৰ্ব ৱেটটো। এয়া দেখিছে এইখনত বহুতবিলাক আফটাৰ মাৰ্কেট এক্সেচৰিজ লাগি আছে, ক্ৰেছ গাৰ্ড লাগি আছে আৰু বহুতে পিছফালে চেডেল ষ্টে আৰু টপ বক্স ইনষ্টল কৰি দিয়ে, তেতিয়াতো কাৰ্ব ৱেটটো আৰু বেছি হৈ যাব। কিন্তু এইখন আপোনালোকে যদি কিনে একেবাৰে কিনোতে এইখনত আপোনালোকে প্ৰপাৰ কাৰ্ব ৱেটটো পাব 199 kg। কিন্তু নতুন ভাৰ্চনটো যোনটো আহিছে সেইখনত আপোনালোকে পাব 196 kg, অলপ 3 kg কম পাব সেইখনত। কিয় কম কৰিছে সেইটো মই নাজানো, যদি আপোনালোকে জানে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। তাৰপিছত এইখন আপোনালোকে ওজনৰ ফালৰ পৰা একদম প্ৰপাৰ পাব, কোনো তেনেকুৱা ধৰণৰ এটা গধুৰ অনুভৱো নহয় আপোনালোকৰ। কিয়নো বাইক এখন চলন্ত অৱস্থাত থাকিলে ইমান এটা ৱেট থাকিলেও ৱেট থকা যেন অনুভৱ নহয়, সেইটোতো আপোনালোকে চবেই জানে। এয়াই আছিল ৱেটটোক লৈ পেলাই কৰা আপডেট ৰয়েল এনফিল্ডে। তাৰপিছত এইখন বাইকত আপোনালোকে যদি ল'ম বুলি ভাবে নতুনখনৰ তুলনাত তেতিয়াও আপোনালোকৰ কাৰণে এইখন বেষ্ট হ'ব। মই এইটো কোৱা নাই যে আপোনালোকৰ এইখনত ল'লে আপোনালোকে অফৰোডিং কৰিব নোৱাৰিব, এইখন ল'লে আপোনালোকে এটা আপডেট মিটাৰ কনচোল নাপাব, তেনেকুৱা ধৰণৰ কথা নহয়। আপোনালোকৰ নিজৰ মাইণ্ডছেটক লৈ পেলাই থাকে কথা, আপোনালোকে কোনখন পচন্দ কৰে চইচ থাকে, সেইটো হিচাপত আপোনালোকে ল'ব পাৰে। মই দেখাব বিচাৰিছিলোঁ আপোনালোকক নতুনখনৰ তুলনাত এইখনত কেনেকুৱা ধৰণৰ ফিচাৰ কম আছে, কেনেকুৱা ধৰণৰ ফিচাৰ এইখনত বেছি আছে, টায়াৰ চাইজ কেনেকুৱা, গ্ৰাউণ্ড ক্লিয়াৰেন্স কেনেকুৱা, চিট হাইট কেনেকুৱা, গোটেইখিনি কথা আপোনালোকৰ আগত ডিছকাছ কৰিলোঁ। এয়াই আছিল ৰয়েল এনফিল্ড হিমালয়ানৰ স্পেচিফিকেশ্যনছখিনি। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। তেতিয়াহ'লে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। ৰাইড ছেফ, ৰাইড হাৰ্ড, বাই বাই।